কেইবা দশকজোৰা আস্থাই বাজাজক কৰি তুলিলে বিশ্বৰ নম্বৰ 1 3-হুইলাৰ। এতিয়া সেই আস্থাৰে আধাৰত বাজাজে লৈ আহিছে এটা নতুন ইলেক্ট্ৰিক টেকনলজি। আগবঢ়োৱা হৈছে বাজাজ RE E-Tech। ইয়াৰ 4টা বিশেষ টেকনলজিয়ে বাকীবোৰ ইলেক্ট্ৰিক 3-হুইলাৰতকৈ ইয়াক ৰাখিছে আটাইতকৈ আগত। যেনে ধৰক ইয়াৰ ডাঙৰ বেটাৰী, 8.9 কিলোৱাট আৱাৰৰ লিথিয়াম আয়ন বেটাৰী, যি সুদীৰ্ঘ দূৰত্বলৈকে যাবলৈ আপোনালৈ ভৰসা আগবঢ়ায়, তাকো মাত্ৰ এবাৰ চাৰ্জ কৰোঁতে। ইয়াত আছে অন বোৰ্ড চাৰ্জাৰ, যি ভিতৰৰ পৰাই বেটাৰীৰ সৈতে সংযোগত আছে, গতিকে বেলেগে চাৰ্জাৰ লৈ ফুৰিবলৈ কোনো দৰকাৰ নাই। 2-স্পীড অট'মেটিক ট্ৰান্সমিশ্যন, যি আপোনালৈ আগবঢ়ায় প্ৰতিটো পথতে এক্সট্ৰা কিলোমিটাৰ আৰু উন্নত গ্ৰেডেবিলিটি। এইটো হ'ল ইয়াৰ আধুনিক মটৰ, যাৰ ফলত আপোনাৰ গাড়ীত বিজুলী শক্তিৰ খৰচ কমি যায় আৰু বেছি দূৰত্বৰ ৰেঞ্জ পোৱা যায়। এতিয়া কথা পাতিম অন্য কিছুমান নতুন বৈশিষ্ট্যৰ বিষয়ে, যেনে ধৰক বলক ইকো মোড, যাৰ দ্বাৰা আপুনি লাভ কৰে অধিক কিলোমিটাৰৰ ৰেঞ্জ, আৰু পাৱাৰ মোড, যাৰ ফলত আপুনি প্ৰতিটো পথতে তীব্ৰ গতিৰে আগবাঢ়ি যাব পাৰে। ইয়াত আছে হিল হোল্ড এছিষ্ট, যাৰ কাৰণে ব্ৰেক নমৰাকৈয়ে যিকোনো এঢলীয়া ৰাস্তাতে ষ্টপ বা ষ্টাৰ্টৰ সুবিধা পোৱা যায়। বলক বাজাজ RE E-Techত আছে ৰিজেনাৰেটিভ ব্ৰেকিং, যাৰ দ্বাৰা আপুনি লাভ কৰে অধিক ৰেঞ্জ। চাৰ্জৰ ষ্টেটাছ জানিবলৈ বা ডিষ্টেন্স টু এম্পটি, এতিয়া এই সকলো তথ্য সহজেই জানিব পাৰিব। ইয়াৰ ডাঙৰ টিউবলেছ ৰেডিয়েল টায়াৰে আগবঢ়ায় এক আৰামদায়ক ড্ৰাইভিঙৰ অভিজ্ঞতা, আৰু ইয়াক ৰিপেয়াৰ কৰাও সহজ। সুদীৰ্ঘ লাইফ যোৱা CV ড্ৰাইভ শ্বাফ্টৰ ফলত হয় মেইনটেনেন্সত কম খৰচ। মজবুত মেটেল বডি যায় বছৰ বছৰ ধৰি, আৰু আপোনালৈ যাচে সদায় অধিক সুৰক্ষা। RCD কেবলৰ জৰিয়তে যিকোনো সময়তে যিকোনো ঠাইতে চাৰ্জ কৰক, শ্বৰ্ট চাৰ্কিটৰ কোনো সমস্যা নোহোৱাকৈ। অৱশ্যে চাৰ্জিং কৰাৰ সময়ত ইয়াক লক কৰাৰ সুবিধাও আছে, গতিকে এতিয়া RCD কেবল হেৰুৱাৰ ভয় নাই। মেৰা বাজাজ এপত ওচৰৰ চাৰ্জিং ষ্টেচন বিচৰাও একেবাৰে সহজ। মাত্ৰ ইমানেই নহয়, এতিয়া পাওক বেষ্ট ইন ক্লাছ 5 বছৰ বা 1,20,000 কিলোমিটাৰৰ ষ্টেণ্ডাৰ্ড ৱাৰেণ্টি, আৰু লগতে 24 ঘণ্টা ধৰি পথত সহায়তাৰ সুবিধাও আছে। শেষত ই হ'ল বাজাজৰ ভৰসা। গতিকে আপুনি দেখিলে নতুন বাজাজ RE E-Techৰ অত্যুত্তম নতুন টেকনলজি, বাজাজ RE E-Tech। টেকনলজি নতুন, আস্থা সেই একেই।